নমস্কাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ ইউটিউব চেনেল সহায়তা কৰাৰ বাবে ছাত্ৰ ছাত্ৰীসকল আজি আমি ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম যে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024-25 বৰ্ষত মেট্ৰিক পৰীক্ষা দিছিলে সেইসকল ছাত্ৰ ছাত্ৰীৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰিব আৰু কেইটা ৱেবছাইটত তোমালোকৰ ৰিজাল্ট প্ৰকাশ পাব আজি আমি ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টোৰ যোগেদি কেইবাটাও ৱেবছাইটত দেখুওৱা হ'ব আৰু তাত তোমালোকে ৰিজাল্টৰ আপডেটসমূহ পাই থাকিবা। হয়, তোমালোকৰ স্ক্ৰীনৰ পিনে যিটো দেখুওৱা হৈছে results.shiksha এইটো ৱেবছাইটত তোমালোকে মেট্ৰিকৰ ৰিজাল্ট উপলব্ধ হ'ব। ইয়াত তোমালোকে চাব পাৰা যে সেৱা ৰিজাল্ট 2025+10 এইটো ৱেবছাইটত তোমালোকে ৰিজাল্ট উপলব্ধ হ'ব। নেক্সট এটা ৱেবছাইট আছে result.assam বা সেৱা online.org অফিচিয়েল ৱেবছাইট। বহুতে কৈ আছে যে 19-20 এপ্ৰিলত ৰিজাল্ট ঘোষণা কৰিব, কিন্তু এতিয়ালৈকে কোনো অফিচিয়েল নটিচত এইটো উল্লেখ কৰা নাই যে 19-20 তাৰিখত তোমালোকৰ ৰিজাল্ট প্ৰকাশ কৰিব। দিন ঘোষণা কৰিলে এইটো তোমালোকে গম পাই যাব, অফিচিয়েল নটিচত দি দিব। যিটো আসাম স্কুল এডুকেশ্যন বৰ্ডৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেইটো ৱেবছাইটত তোমালোকৰ ৰিজাল্টৰ দিন ঘোষণা কৰিলে এইটো দি দিব।